এই ভিডিওটোত আমি আলোচনা কৰিম could do could have done okay so ইয়াতে আমি যেটো do ভাৰ্বটো ব্যৱহাৰ কৰিম কেৱল উদাহৰণৰ কাৰণেহে could do could have done okay তো আমি কিছুমান টাইপ ব্যৱহাৰ কৰিম could আৰু could have done বিষয়ে জানিবৰ কাৰণে কিছুমান টাইপ ব্যৱহাৰ কৰিম প্ৰথম টাইপ হৈছে টাইপ A আমি জানো যে can মানে পাৰা could মানে পাৰিছিলো আমি V1 ত প্ৰেজেন্ট টেন্সত can আৰু past টেন্সত could হিচাপে আমি ব্যৱহাৰ কৰো can could could আমি আগতে পাই থৈছো কিন্তু আমি যিমানবোৰ বাক্য এটা পঢ়িম কেৱল পাৰা অৰ্থত নহয় বাকি বেলেগ অৰ্থতো couldৰ ব্যৱহাৰ আমি এই ভিডিওটোৰ যোগেৰে শিকিম ওকে সো প্ৰথম আমি উদাহৰণটো চাও listen I can hear something এটো প্ৰেজেন্ট টেন্সত আছে শুনা মই কিবা এটা শুনিব পাৰিছো I can hear something listen শুনা I can hear something মই কিবা এটা শুনিব পাৰিছো গতিকে ইয়াতে can হৈছে সেকেন্ড উদাহৰণটো যদি আমি চাও I listen I could hear something মই শুনিছিলো I could hear something মই শুনিব পাৰিছিলো মই কিবা কিবি শুনিব পাৰিছিলো I could hear something এটো past tense আছে আমি সাধাৰণতে can could ৰ ব্যৱহাৰ এনেকে এই দুটা উদাহৰণৰ যোগেৰে আমি শিকি আহিছো কিন্তু তথাপি আমি এই ভিডিওটোৰ যোগেৰে আৰু এক্সপ্লোৰ কৰিবৰ কাৰণে চেষ্টা কৰিম ওকে সো টাইপৰ ভিতৰতে আহিব যেনেকে আমি couldক আমি কেতিয়াবা past tenseৰ কাৰণে ব্যৱহাৰ নকৰিও মানে কিছুমান সম্ভাৱনা বা উপদেশ সূচক বাক্যৰ কাৰণে আমি couldৰ ব্যৱহাৰ কৰো যেনেকে বস্তুটো এনেকে হয় যেনে what shall we do today এই বাক্যটো আমি চাও what shall we do tonight আমি আজি ৰাতি কি কৰিম we could go to the cinema আমি সিনেমা চাব যাব পাৰো দেখোন আমি আজি ৰাতি কি কৰিম আজি আমি সিনেমা চাব যাব পাৰো দেখোন বা আমি আজি সিনেমা চাব যাব পাৰো we can go to the cinema বুলি নকয় we could go to the cinema we could ইয়াতে ব্যৱহাৰ কৰিম যদিও বাক্যটো ভৱিষ্যতৰ হয় ওকে কিন্তু সম্ভাৱনা বা উপদেশ সূচক বাক্য হয় সেকেন্ড বাক্যটো হৈছে when you go to Paris next month you could stay with Sarah yes I suppose I could কৈছে যেতিয়া নেক্সট মান্থত তুমি পেৰিছলৈ যাবা তুমি দেখোন সাৰাৰ লগত থাকিব পাৰা ওকে yes I suppose I could হয় মই থকাটো উচিত মই পাৰো মানে ইয়াতো নেক্সট মান্থত পেৰিছলৈ গলে you could stay okay you could stay with Sarah তুমি সাৰাৰ লগত থাকিব পাৰা গতিকে এই বস্তুটোত আমি could যেটো ভাৰ্ব আছে হেতু ব্যৱহাৰ কৰিম আমি যদিও বস্তুটো could যেটো v2 বা to অতীতৰ কাৰণে আমি can could ব্যৱহাৰ কৰো তথাপি ইয়াতে আমি could ব্যৱহাৰ কৰিম কিয়নো সম্ভাৱনা বা উপদেশ সূচক হয় ওকে টাইপ বি লৈকে আমি আহিম টাইপ বিত কেতিয়াবা এনেকে হয় কিছুমান অ্যাকশন যেটো বাস্তৱ নহয় কিছুমান ঘটনা যেটো বাস্তৱ নহয় এটা ধৰ পৰিকল্পনা বা এটা কল্পনা হে তেনেবোৰ বাক্যক বুজাবৰ কাৰণে তেনেবোৰ সিচুৱেচনক বুজাবৰ কাৰণে আমি could ব্যৱহাৰ কৰিম যেনেকে এই বাক্যটো আমি চাও I am so tired I could sleep for a week মোৰ ইমান ভাগৰ লাগিছে যদি মই এসপ্তাহৰ কাৰণে শুই যাব পাৰিলো হয় বা যদি মই এসপ্তাহৰ কাৰণে যদি শুব পাৰিলো হয় আমি কেতিয়াবা এনেকুৱা বাক্য কওঁ মোৰ বৰ ভাগৰ লাগিছে কি জানি কাম চাম নাথাকিলে কি জানি মই এসপ্তাহৰ কাৰণে শুই গলো হয় গতিকে এনেকে বাক্যবোৰ আমি কওঁ I am so tired I could sleep for a week এই বাক্যটো past tense যেন লাগিলো এটো pastৰ নহয় এটো প্ৰেজেন্টত ব্যৱহাৰ কৰা হৈছে ওকে আমি can আৰু couldৰ কম্পেয়াৰ কৰিবৰ কাৰণে ইয়াতে দুটামান বাক্য চাও I can stay with Sarah when I go to Paris মই সাৰাৰ লগত থাকিব পাৰো যেতিয়া মই পেৰিছলৈ যাম এটো ৰিয়েলিস্টিক মানে এই বাক্যটোত আমি can ব্যৱহাৰ কৰিছো can এই কাৰণে ব্যৱহাৰ কৰিছো ইয়াতে 99% সিউৰিটি আছে ওকে বাস্তৱ হ'ব পাৰে যে I can stay with Sarah when I go to Paris মই যেতিয়া পেৰিছলৈ যাম তেতিয়া মই সাৰাৰ লগত থাকিব পাৰো দেখোন আৰু এই সেকেন্ড বাক্যটো maybe
I could stay with Shara when I go to Paris. ইয়াতে সম্ভাৱনা পচিবল হৈছে কিন্তু not sure but not sure. Okay, মই থাকিব পাৰোঁ কিজানি maybe I could stay with Shara when I go to Paris. I could মই থাকিব পাৰিম কিজানি. Okay, মই থাকিব পাৰোঁ কিজানি মানে এই বস্তুটো এই ক্ষেত্ৰত could ব্যৱহাৰ হৈছে সম্ভাৱনা could লগালে অকমান মানে সম্ভাৱনাটো কম হয় আৰু can ব্যৱহাৰ কৰিলে সম্ভাৱনাটো বেছি হয়. Okay, টাইপ সি লৈকে আমি আহোঁ. টাইপ সি ইয়াতে আছে কিছুমান বাক্য মানে হ'ব পাৰে ধৰণৰ বুজাবৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰিম. এটা উদাহৰণ আমি দিওঁ ইয়াতে বৰ্তমানত বা ভৱিষ্যতৰ সম্ভাৱনা বা হ'ব পাৰে আমি যিবোৰ বাক্যত আমি হ'ব পাৰে শব্দটো ব্যৱহাৰ কৰোঁ অসমীয়াত সেইবোৰ বাক্য আমি ইয়াতে could ব্যৱহাৰ কৰিম. ওকে, আমি কেতিয়াবা কওঁ নহয় এই ঘটনাটো সঁচা হ'ব পাৰে দেখোন তথাপি মই বিশ্বাস নকৰোঁ. সঁচা যেন লাগিছে সঁচা হ'ব পাৰে তথাপি মই নাভাবোঁ যে এইটো সঁচা হ'ব পাৰে. এই একেটা বাক্য দ্য ষ্টৰি কুড বি ট্ৰু বাট আই ডোণ্ট থিংক ইট ইজ. ঘটনাটো সঁচা হ'ব পাৰে বাট আই ডোণ্ট থিংক ইট ইজ. অ'কে, ইট কুড বি ট্ৰু সঁচা হ'ব পাৰে. দ্য ষ্টৰি কুড বি ট্ৰু ঘটনাটো সঁচা হ'ব পাৰে. কুড বি ইয়াতে কেন বা এইটো পাষ্ট টেন্সৰ ভিটো ফৰ্মত হ'লেও ইয়াতে কি হ'ব পাৰে ক্ষেত্ৰত কুড বি ট্ৰু. অ'কে, ইয়াতে কেন বি নট কেন বি হোৱা নাই কুড দ্য ষ্টৰি কুড বি ট্ৰু বাট আই ডোণ্ট থিংক ইট ইজ. অ'কে, ছেকেণ্ড বাক্যটো হৈছে আই ডোণ্ট ন' হোৱাট টাইম লিছা ইজ কামিং চি কুড গেট হিয়াৰ এট এনি টাইম. মই নাজানো লিছা কেতিয়া আহি আছে তাই যিকোনো টাইমতে আহিব পাৰে. চি কুড গেট হিয়াৰ এট এনি টাইম. অ'কে, চি কুড গেট হিয়াৰ এট এনি টাইম তাই যিকোনো টাইমতে আহিব পাৰে. এই উদাহৰণটো আমি চাওঁ. এইটো এটা ভাল উদাহৰণ. মাই ফোন ইজ ৰিংগিং ইট কুড বি গীতা. মোৰ ফোনটো ৰিং হৈ আছে কিজানি গীতা হ'ব পাৰে ইট কুড বি গীতা. ইট কেন বি নহয়. অ'কে, ইট কুড বি. আমি এই টাইপ চিৰ লগত আমি আকৌ কেন আৰু কুড ব্যৱহাৰ কৰোঁ. কেতিয়া কেন হয় কিছুমান বাক্যত আকৌ কেন হয়. আমি তাৰ কেন আৰু কুডৰ ব্যৱহাৰটো ইয়াতে চাওঁ. দ্য ৱেডাৰ কেন চেঞ্জ ভেৰি কুইকলি ইন মাউণ্টেন. দ্য ৱেডাৰ কেন চেঞ্জ ভেৰি কুইকলি ইন দ্য মাউণ্টেন. হ'ব পাৰে. দ্য ৱেডাৰ কেন চেঞ্জ মানে এইটো পাৰে. ইয়াতে কৈছে মাউণ্টেনত মানে পাহাৰত বতৰ ফটাফট জলবায়ু ফটাফট মানে সলনি হ'ব পাৰে. অ'কে, এইটো ইন জেনেৰেল আমি যেতিয়া কওঁ তেতিয়া আমি কেন পাৰে. অ'কে, দ্য ৱেডাৰ কেন চেঞ্জ ভেৰি কুইকলি ইন মাউণ্টেইনছ. ছেকেণ্ড উদাহৰণটো আছে দ্য ৱেডাৰ ইজ নাইচ নাও বাট ইট কুড বি চেঞ্জ. আমি যদি কওঁ যে ৱেডাৰটো ভাল এতিয়া কিন্তু এইটো সলনি হ'ব পাৰে মানে বস্তুটো এটা মানে কল্পনা কৰি মানে হ'ব পাৰে ধৰণৰ. ইট কুড বি চেঞ্জ এতিয়া ভাল আছে কিন্তু অলপ সময়ৰ পাছত হ'ব পাৰে. সম্ভাৱনা বা সম্ভাৱনা ধৰণৰ বাক্য সম্ভাৱনাক লগাই পেলাই আমি যেতিয়া কওঁ ইট কুড বি অ'কে চেঞ্জ লেটাৰ. ইয়াতে কেন নহয়. কেন এইটো হৈছে ইন জেনেৰেল আমি যেতিয়া কওঁ তেতিয়া কেন হয় হ'ব পাৰে. দ্য ৱেডাৰ কেন চেঞ্জ ভেৰি কুইকলি ইন মাউণ্টেইনছ এইটোত কেন হ'ব পাৰে ইন জেনেৰেল হয় এইটো. কিন্তু আমি যেতিয়া অকণমান মানে এতিয়া ভাল কিন্তু অলপমান পাছত সলনি হ'ব পাৰে আমি এটা মানে পচিবিলিটি বা সম্ভাৱনা ইয়াতে যোগ হোৱাৰ কাৰণে ইট কুড বি হৈছে. অ'কে, ইট কুড হৈছে ইট কুড চেঞ্জ. অ'কে, টাইপ ডিৰ বিষয়ে আমি আলোচনা কৰিম. আমি কেতিয়াবা বস্তুটো এনেকৈ হয় টাইপ ডিত উই কুড হেভ ডান. অ'কে, উই কুড হেভ ডান আমি কুড হেভ যেতিয়া আমি ক'ত লগাওঁ কোনবোৰ বাক্যত হ'ব পাৰিলেহেঁতেন কুড হেভ ডান. অ'কে, প্ৰথম বাক্যটো আমি আগতে চাইছোঁ ইয়াৰ উদাহৰণটো আই এম ছ' টায়াৰ্ড আই কুড শ্লিপ ফৰ এ উইক. মই ইমান ভাগৰুৱা আছোঁ মই এসপ্তাহ ধৰি মই শুই যাব পাৰোঁ. আই এম ছ' টায়াৰ্ড আই কুড শ্লিপ ফৰ এ উইক. গতিকে এইটো বস্তুটো প্ৰেজেণ্ট টেন্সত দেখুওৱা হৈছে আই এম ছ' টায়াৰ্ড আই কুড শ্লিপ. কিন্তু ইয়াতে যদি আমি পাষ্ট টেন্সত এই বাক্যটো ব্যৱহাৰ কৰিব লগা হয় তেতিয়া এনেকৈ হ'ব আই ৱাজ ছ' টায়াৰ্ড আই কুড হেভ শ্লেপ ফৰ এ উইক.
মই বহুত ভাগৰুৱা আছিলোঁ যদি মই এসপ্তাহৰ কাৰণে শুই যাব পাৰিলোহেঁতেন I could have slept মই এসপ্তাহৰ কাৰণে শুই যাব পাৰিলোহেঁতেন I was so tired I could have slept okay এই বাক্যটো সেকেন্ড বাক্যটো চাওক the situation is bad it could be worse এটো প্ৰেজেন্ট টেন্সত আছে ঘটনাটো বেয়া কিন্তু আৰু বেয়া হ'ব পাৰে ওকে আৰু বেয়ালৈ যাব পাৰে যেনে কৰোনাৰ সিচুৱেশ্যনটো বৰ্তমান বেয়া আৰু বেয়ালৈ যাব পাৰে ওকে এই বস্তুটো could be প্ৰেজেন্ট টেন্সত আমি যদি আকৌ এই বস্তুটো পাষ্ট টেন্সত ব্যৱহাৰ কৰোঁ the situation was bad ঘটনাটো বেয়া আছিল it could be worse it could have been worse ঘটনাটো বেয়া আছিল আৰু বেয়ালৈ গ'লহেঁতেন ওকে could have been worse it could have been ইয়াতে এই টাইপ ডিৰ বাক্যবোৰ এনেকুৱা হয় মানে বস্তুটো could have happened something could have happened ঘটনাটো ঘটাৰ সম্ভাৱনা আছিলে কিন্তু পসিবিলিটিও আছিলে কিন্তু নঘটিলে মানে ঘটিব পাৰিলে হয় বা হ'ব পাৰিলে হয় কিন্তু নহল হয় ওকে কেতিয়াবা এনেকৈ হয় এই বাক্যকেইটাই এটা উচিত বা বেষ্ট এক্সাম্পল হয় why did you stay at a hotel you could have stayed with me কৈছে তুমি হোটেলত কেলে আছিলা তুমিতো মোৰ লগত থাকিব পাৰিলা হয় কিন্তু থকাটো নহল গতিকে সম্ভাৱনাটো আছিলে কিন্তু থকাটো নহল গতিকে এনেবোৰ বাক্যক বুজাবৰ কাৰণে why did you stay at hotel you could have stayed with me তুমি মোৰ লগতে থাকিব পাৰিলা হয় ওকে সেকেন্ড বাক্যটো আছে you came here last night you could have visited my house তুমি ইয়ালৈ যোৱা ৰাতি আহিছিলা তুমি মোৰ ঘৰত দেখোন আহিব পাৰিলা হয় you could have visited my house you came here last night you could have visited my house okay so আহিব পাৰিলা হয় could have visited okay তাৰ পাছত ডেভিডৰ উদাহৰণটো আছে David was lucky he could have hurt himself when he fell but he is all right ডেভিড লাকি আছিলে ডেভিড পৰি গৈছিলে ডেভিড আৰু মানে হাৰ্ট হ'ল হয় আৰু কষ্ট পালে হয় কিন্তু নিজকে বচালে he could have hurt আৰু মানে সম্ভাৱনা আছিলে he could have hurt himself when he fell যেতিয়া পৰিছিলে আৰু বেয়াকৈ মানে আঘাত পালে হেতেন কিন্তু নোৱাৰে কিন্তু নহল he's all right okay মানে যিকোনো এটা ঘটনা হ'ল হেতেন সম্ভাৱনা আছিলে কিন্তু নহল এনেবোৰ বাক্য ব্যৱহাৰ কৰিবৰ কাৰণে could have okay so আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ can could or was able to is able to যদি আপোনালোকে চোৱা নাই মই লিংকটো দিম চাই যাব আজিলৈ ইমানে ভিডিঅ'টো যদি ভাল পায় সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ